তো আপোনালোকৰ মাজত বহুত মানুহে AI কোডাৰবিলাক ইউজ কৰিছে, যেনেকৈ ক্লড কোড আছে বা এণ্টি গ্ৰেভিটি আছে, বা এনেকুৱা শুনি থাকে যে ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ জব গুচি যাব। তো আপোনালোকে কেতিয়াবা ভাবিছেনে যে AI কোডাৰবিলাক একচুৱেলি কাম কেনেকৈ কৰে, বা সিহঁতৰ একচুৱেল যিটো টেকনিকেল যিটো চিষ্টেম আৰ্কিটেকচাৰ আছে সেইটো কেনেকৈ, বা সিহঁতৰ বেকেণ্ডটো কেনেকৈ কাম কৰে? তেনেহ'লে মই আপোনালোকক এই ভাষাত বুজাই দি আছোঁ। তো যেতিয়া আপোনালোকে এটা টাস্ক দিয়ে, সেই টাস্কটো সিহঁতৰ যিটো মেইন LLM আছে, ফৰ এক্সাম্পল ইফ ইউ টেক এন্থ্ৰপিক এজ এন এক্সাম্পল, তো অপাছ 4.6 হৈছে সিহঁতৰ মেইন LLM। তো আপোনালোকৰ টাস্কটো মেইন LLMত যায়। এই মেইন LLMটো কি কৰে, মেইন LLMৰ লগত থাকে চিষ্টেম প্ৰম্পট, আৰু চিষ্টেম প্ৰম্পট কি কৰে, এই আপোনাৰ যিটো টাস্ক আছে সেইটো আপোনাক স্প্লিট কৰে। স্প্লিট কৰাৰ পিছত তাৰপিছত থাকে আপোনাৰ চাব এজেণ্ট। তাতে বহুত ধৰণৰ এজেণ্ট AI এজেণ্ট থাকিব, যিবিলাকৰ মানে কাম ভেৰিয়াছ হয়। যেনেকৈ তাতে এটা প্লেনাৰ এজেণ্ট থাকিব, যি আপোনাৰ যিটো টাস্ক আছে সেইটো প্লেন কৰিব, কেনেকৈ বনাব লাগিব। তাতে এটা কোডিং এজেণ্ট থাকিব, যিটো একচুৱেলি কোডবিলাক লিখিব। তাতে UI UX হেণ্ডেল কৰাৰ কাৰণেও এটা এজেণ্ট থাকিব, আৰু এইবিলাক এটা লুপৰ মাজত চলি থাকিব কণ্টিনিউ। যেতিয়ালৈ আপোনাৰ টাস্ক এচিভ নহয়, সিহঁতে লুপত চলি থাকিব, আৰু যেতিয়া আপোনাৰ টাস্কটো কমপ্লিট হৈ যাব, তেতিয়া আপোনাক এটা ইনপুট দিব। তো এনেকৈ এই AI কোডাৰবিলাক কাম কৰে।